Hello student. So today I am going to discuss binary search. So binary search, this is another type of searching technique, and it is not same with the linear search. It follow another technique to find out the search element from the list of value. So আজি আমি ডিসকাস কৰিবলগীয়া টেকনিকটো হৈছে বাইনাৰী সাৰ্চ, আৰু বাইনাৰী সাৰ্চটো লিনিয়াৰ সাৰ্চৰ প্ৰতি সম্পূৰ্ণ বেলেগ। ই এটা বেলেগ ধৰণৰ প্ৰসেস আৰু প্ৰক্ৰিয়া ফলো কৰে, যাৰ সহায়ত আমি কি কৰিব পাৰো, আমি বিচৰা এলিমেন্টটো এৰ পৰা বা লিষ্ট অফ এলিমেন্টৰ পৰা বিচাৰি উলিয়াব পাৰো। ঠিক আছে। So linear search, to apply the linear search, data must be arranged in ordered list. That means it must be arranged in ascending or descending order in the array. In the binary search প্ৰক্ৰিয়াটো সাৰ্চিং টেকনিকটো আমি ইউজ কৰিবলৈ হলে এটা কথা মন কৰিব লাগিব যে এৰেটো অৰ্ডাৰ লিষ্টত আছে নে নাই। That means ascending বা descending orderত আছে নে নাই। যদি এৰেটো কোনো অৰ্ডাৰ ফলো কৰা হোৱা নাই তেনেহলে বাইনাৰী সাৰ্চ এপ্লাই কৰিব পৰা নহব। সো বাইনাৰী সাৰ্চ এপ্লাই কৰিব পাৰি যদিহে এৰে ডাটাখিনি অৰ্ডাৰ লিষ্টত আছে। ধৰা হওক মই আজি যেটো বাইনাৰী সাৰ্চ তোমালোকক শিকাবলৈ লৈছো, তাত ধৰা হওক তোমালোকৰ এৰে এলিমেন্টখিনি এসেন্ডিং অৰ্ডাৰত ৰখা হৈছে। So student, to apply binary search, it is necessary that array element must be in an ordered list. Okay, so today I am going to discuss the binary search and assume that all the elements in the array are in ascending order. Okay, linear search, find out the element by searching it from the first cell to the last cell of the array. Instead of that, binary search going to find out the search element from the array in less possible comparison. That means it is not going to compare the element from the first cell to the last cell of the array. So binary search কি কৰে, linear searchৰ নিচিনাকৈ প্ৰথমৰ পৰা শেষলৈকে এলিমেন্টটো সাৰ্চ এলিমেন্টটো বিচাৰি নুলিয়ায়। তাৰ ঠাইত কি কৰে, যাতে আমি খুব কম পৰিমাণৰ কম্পাৰিজনত আমি সাৰ্চ এলিমেন্টটো বিচাৰি উলিয়াব পাৰো, তাৰ কাৰণে এটা নতুন ধৰণৰ সাৰ্চ টেকনিক এপ্লাই কৰে। So binary search, first find out the middle value of the array. Okay, and it compare the middle value with the search element. After that, it take a decision what side of the array contain the search element. মই তোমালোকক কৈছো যে বাইনাৰী সাৰ্চে খুব কম সংখ্যক কম্পাৰিজনত কি কৰিবলৈ বিচাৰিছে, সাৰ্চ এলিমেন্টটো বিচাৰি উলিয়াব বিচাৰিছে, আৰু সেইভাবে কি কৰে, গুটে এৰেটোৰ মিডল ভ্যালুটো প্ৰথমে বিচাৰি উলিয়ায়, আৰু সেই মিডল ভ্যালুটোৰ লগত কি কৰে, সাৰ্চ এলিমেন্টটো কম্পেয়াৰ কৰি পেলাই চায়, আৰু কম্পাৰিজনৰ ওপৰত বেস কৰি পেলাই কি কৰে, এৰেটোৰ কোনটো সাইডত মানে মিডল ভ্যালুটো যেটা আমি উলিয়াই পেলাও, এৰেটো দুভাগ হৈ যায়, এটা লেফট হ্যান্ড সাইড এটা রাইট হ্যান্ড সাইড হৈ যায়, নহয় জানো। তো সেই সময় যেটা আমি কম্পেয়ার কৰিম তেনেহলে কি কৰিব, ডিসিশন লব যে কোনটো সাইডত কম্পাৰিজনৰ পিছত আমি গম পাম যে এৰেৰ লেফট হ্যান্ড সাইডত আছে নে আমি বিচৰা ভ্যালুটো নে রাইট হ্যান্ড সাইডত আছে। Okay, so binary search first find out the middle value of the array and compare the value with the search element. After that, it a decision which side of the array contain the search element. As because after finding out the middle element, the array is divided into two parts. One part is left hand side, other is right hand side. Okay, so after that it is very easy to find out the element by skipping some
one part of the array. তাৰমানে আমি যেহেতু বাইনাৰী চাৰ্চটো এপ্লাই কৰি মিডল ভ্যালুটোৰ লগত কম্পেয়াৰ কৰিম আৰু কম্পেয়াৰ কৰাৰ পিছত আমি কি কৰিম ডিসিশন ল'ব পাৰিম যে মই বিচৰা সাৰ্চ এলিমেন্টটো কোনটো ৰাইট হ্যান্ড সাইডে আছে নে লেফট হ্যান্ড সাইডে আছে যদি ৰাইট হ্যান্ড সাইডে আছে তেতিয়াহ'লে মই ৰাইট হ্যান্ড সাইডত মোৰ বিচৰা এলিমেন্টটো বিচাৰি চাম আৰু কি কৰিম লেফট হ্যান্ড সাইডটো মই স্কিপ কৰিম এৰি দিম ঠিক আছে সো এই প্ৰসেসটো কন্টিনিউ হয় আকৌ মই পাছত তাৰ যিটো পোৰশন লম তাতো আকৌ মিডল ভ্যালুটো লিয়াম আকৌ মিডল ভ্যালুটোৰ লগত কম্পেয়াৰ কৰি তেনেকে ধৰণে প্ৰসেসটো গৈ থাকিব সো the finding out the middle value continue until we find out our search element in the by applying the binary search technique. Okay, so the binary search is based on divide and conquer approach. We compare the element with the middle element of the array or the list. If it is less than the middle element, then we search it in the left portion of the array, and if it is greater than the middle element, then the search will be in the right portion of the array. So student আমি যেহেতু মই অকমান দেৰিতে কৈছো যে মই যেটো বাইনাৰী সাৰ্চ ডিসকাস কৰিবলৈ ধৰি লোৱা হৈছে এসেন্ডিং অৰ্ডাৰ আছে যদি আমি বাইনাৰী সাৰ্চে ডিভাইড এন্ড কনকিউৰ যেহেতু বাইনাৰী সাৰ্চে ডিভাইড এন্ড কনকিউৰ এপ্ৰোচটো এপ্লাই কৰে হেতু কাৰণে যেটা মই কি কৰিম মিডল এলিমেন্টটো বিচাৰি লম আৰু কম্পেয়াৰ কৰিম তাৰ লগত সাৰ্চ এলিমেন্টটো আৰু যদি সেই সাৰ্চ এলিমেন্টটো মিডল এলিমেন্টৰ ভ্যালুকে লেস দেন হয় সৰু হয় তেনেহলে মই সার্চ টেকনিকটো এপ্লাই কৰি লেফট পোৰশনৰ এৰে লেফট পোৰশনত এপ্লাই কৰিম দ্যাট ইজ দা লেফট হ্যান্ড সাইড অফ দা এৰে আৰু যদি কি হ'ব মই বিচৰা মিডল সার্চ এলিমেন্টটো মিডল এলিমেন্টতকে ডাঙৰ হয় তেনেহলে মই কি কৰিম মোৰ সার্চ টেকনিকটো মই কোনটো পোৰশনত এপ্লাই কৰিম তোমাৰ ৰাইট হ্যান্ড সাইড অৰ এৰে মই কি কৰিম এপ্লাই কৰিম ঠিক আছে So now let us one example to discuss the binary search. Okay. So I have an array of 12 elements. A one, 2, 3, 4, 5, 10, 11. Okay, so 0, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11. So this is an array of 12 elements. Okay, this is the start. So we start from the 0th cell. Okay, and this is the end. Okay student, as you know that array cells start from 0 but we are going to use 1 instead of 0 here, so for easy calculation. Okay, so instead of 0 I am going to write down the cell address from 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 and 11. So we have an array of 11 elements instead of 12 elements. Okay, now I am going to put some value here. So 2, 6, 13, 19, 22, 41, 56, 69, 72, 81 and the last one is 99. So look at student, the elements are arranged in ascending order, that is small to big. So we are following the ascending order of the array to apply the binary search.
সো ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক বাইনাৰী সাৰ্চটো বুজাবৰ কাৰণে এটা এৰে সহায় লৈছো আৰু সেই এৰেটোত 11টা এলিমেন্ট আছে যদিও এৰে প্ৰথম সেলটো 0 বুলি কওঁ তোমালোকক ক্যালকুলেশনটো ভালদৰে বুজাবৰ কাৰণে মই প্ৰথম সেলৰ এড্ৰেছটো 1 বুলি ধৰিছো ঠিক আছে সো 1 2 3 4 তেনেকৈ মোৰ ওচৰত 11টা সেল আছে আৰু তাৰ ভিতৰত মই কিছুমান নাম্বাৰ ভ্যালু পুট কৰিছো 2 6 13 আৰু যে তোমালোক যদি মন কৰা এই ভ্যালু কিনি দেখিবা এসেন্ডিং অৰ্ডাৰ আছে তাৰ মানে সৰুৰ পৰা ডাঙৰলৈ আছে yes so as it is in ascending order we can apply the binary search into this array okay now by using binary search find out 56 from this array so মই কি কৰিব খুজিছো আমাৰ ওচৰত এটা এৰে আছে তাত 11টা এলিমেন্ট আছে আৰু এলিমেন্ট সমূহ এসেন্ডিং অৰ্ডাৰ সজোৱা আছে এতিয়া মই কি কৰিব লাগে সেই এৰেটোৰ পৰা 56 নাম্বাৰটো সাৰ্চ কৰি উলিয়াব লাগে that means the search element is 56 what to search you have to find out search element 56 okay by using binary search as because when you follow the binary searching technique what to do you have to find out the middle element যেহেতু আমি বাইনারি সার্চ টেকনিকটো ফলো কৰিম 56 সার্চ এলিমেন্ট ফাইন্ড কৰিবলে তেনেহলে আমি প্ৰথমে কি কৰিব লাগিব আমি মিডল এলিমেন্টটো বিচাৰি উলিয়াব লাগিব তো হাউ টু ফাইন্ড আউট দ্য মিডল এলিমেন্ট step 1 so here start equal to 1 that means the start cell address is 1 end equal to 11 so here I am writing the start cell address and the end cell address so therefore middle in short I write mid equal to start plus end divided by 2 okay so what is the start address of the array that is 1 and the end address of the array is 11 by divided by 2 that is 12 by 2 okay and the result is 6 that means we have a middle cell the address is 6 that is the mid of this array A so আমি যেহেতু বাইনারি সার্চ টেকনিকটো এপ্লাই কৰিছো সেইকাৰণে আমি কি কৰিব লাগিব মিডল ভ্যালুটো উলিয়াব লাগিব আৰু মিডল ভ্যালুটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এৰেটোৰ ফাৰ্স্ট সেল এড্ৰেছ that is the start is 1 and end is 11 so the formula is to find out the mid the formula to hoise start plus end divided by 2 so amar usor start to hoise 1 and end to hoise 11 divided by 2 that is 12 by 2 and the answer is 6 so ami ei array to mid to ki palu 6 palu নহয় জানো এতিয়া নহলে আমি কি কৰিব লাগিব এই মিডৰ ভ্যালুটোৰ লগত মিড ডট কি আছে mid 6 equal to 41 and I compare the search element with the value present inside the mid eta moi ki korim search element to mid element to 41 paiso aru tar logot moi compare korim mur search element to hoise 56 tenahole mid value to 56 atke ki horu the search element the search element is greater than the mid value okay so after comparison it is clear that the search element 56 is greater than 41 so we have 41 in the mid and I compare the search element with the 41 and find out that for 56 is greater than the mid value so that it is clear that our search element that is 56 is present in the right hand
the value of the array. Now এটা যেটা আমি mid value টো লগত compare কৰিছিলো তেতিয়া আমি value টো তোমাৰ search value টো তেতিয়া মই গম পালো যে search value টো mid value কে ডাঙৰ আৰু যেহেতু ascending order খজোৱা আছে সেইকাৰণে মই গম পালো যে মোৰ search element টোৰ array টোৰ right hand side ত আছে আৰু মই কি কৰিলো এতিয়া মোৰ next binary size টো মই কি কৰিম a part টোহে apply কৰিম মিডৰ পৰা এডলৈকে কিন্তু এই পাৰ্টটো মই কি কৰিম এৰি দিম যেহেতু সেই পাৰ্টটো মোৰ সাৰ্চ এলিমেন্টটো প্ৰেজেন্ট নাই ওকে সো ষ্টুডেন্ট এনেকে ধৰণে মই এতিয়া আকৌ কি কৰিম নেক্সট তোমালোকৰ এই পাৰ্টটো পা বাইনাৰী সাৰ্চটো ফলো কৰিম সো মই মোহাৰি দিছো অলপমান তোমালোকৰ সহায় কাৰণে সো মই এই পাৰ্টটো মোহাৰি পেলালো So we are going to find out our element from the right hand side of the array. Okay. Now again what to do? You have to find out the middle value of this array, this part of the array. Okay. So step 2. Again here start equal to as because we skip the first part of the array so now the start is not 1 what to do you have to find out the start cell of find out the first start cell of the array যেহেতু আমি প্রথম পার্টটো অপারেট দিলে এখানে স্টার্ট টো এটা 1 হৈ থকা নাই তো প্রথম স্টার্টৰ সেল এড্ৰেছটো আমি এটা কি কৰিব লাগিব ক্যালকুলেশনৰ ফাত উলিয়াব লাগিব সো হিয়াৰ again start equal to mid plus 1 so here my mid is 6 1 equal to 7 so that here the for the next step the start is equal to 7 again n equal to it remains same that is 11 so therefore mid equal to start plus n that is start is 7 plus 11 divided by 2 so that is 18 by 2 equal to 9 so student look so that here we find out the middle that is cell address 9 so this is the mid so আমি ক্যালকুলেশনৰ পৰা কি পালো আমি mid value টো পালো আৰু mid value টো আমি কি কৰিম mid value টো হৈছে 9 so mid value টোৰ লগত আমি কি কৰিম এতিয়া আমাৰ সাৰ্চ এলিমেন্টটো কম্পেয়াৰ কৰিম ঠিক আছে so কম্পেয়াৰ কৰিলো so mid 9 is equal to 72 and my search element is 56 which is less than 56 তেনেহলে আমি এটা কি পালো নেক্সট কম্পাৰিজনত আমি পালো যে আমি আমাৰ যেটো সার্চ এলিমেন্ট আছে 56 কি হৈছে আমাৰ মিডল এলিমেন্টতকে সৰু যেহেতু ইয়াত 72 আছে এই 72 ৰ আমাৰ সার্চ এলিমেন্ট সৰু তেনেহলে কি কৰিব লাগিব মই এই পাৰ্টটো বিচাৰিব লাগিব আৰু এই মিডৰ পৰা এই পাৰ্টটো এৰি দিব লাগিব now what to do as because my search element is less than the mid element that is 72 so that you have to find out the search element in the left hand side of the mid that is from 7 to 9 and you have to skip the right hand side of the mid okay now again the step number 3 so here step 3 okay now again you have to find out the start so start is 7 so start is equal to 7 n is equal to so as because we skip this part so the earlier n is not here
the earlier n value, that is 11, you can't use it here. So you have to find out the n value. So that can be find out by using the formula, that is mid minus 1. Okay, so my mid is 9 minus 1, that is 8. Okay, so again mid equal to start plus n, that is 7 plus 8 divided by 2, that is 15 by 2. Okay, that is 7.5. So you round it, the mid is 7. Though the answer is 7.5, you round up. So the value is 7. Okay, so my mid value is 7. Okay, now we get mid 7 equal to 56, which is equal to the search element 56. That means search successful. Okay, student. Now in the step number 3, as because the search element is present in the right hand side of the mid value, so that's why again I find out the start value, start cell address, that is 7, but the end, that is mid minus 1. My mid value is 9, then 9 minus 1 equal to 8. Okay, so again I find out the mid value, that is 7 plus 8 divided by 2, that is 15 by 2 equal to 7.5. So I round off it, so I found that is the cell number 7. So in the mid number 7, so we find 56. Okay, so which is equal to the search element 56. That's why the search is successful. Okay, so ছাত্ৰ ছাত্ৰীসকল এতিয়া মই তোমালোকক যেহেতু এই বাইনাৰী সাৰ্চ টেকনিকটো দেখুৱাইছো আৰু বাইনাৰী সাৰ্চ টেকনিকটো দেখুৱাওতে মই 3 নম্বৰ ষ্টেপটো তোমালোকৰ মিডল ভ্যালুটো উলিয়ালো। মিডল ভ্যালুটো উলিয়াবৰ কাৰণে মই আকৌ ষ্টাৰ্ট ভ্যালুটো 7 এ হ'ল, কিন্তু কি হ'ব এবাৰ n ভ্যালুটো মিড মাইনাস 1 কৰিব লাগিব। সো কৰাৰ পিছত আমি পালো মিডৰ ভ্যালুটো পালো 7.5, যাক আমি ৰাউন্ড আপ কৰিলো। ৰাউন্ড আপ কৰাৰ পিছত কি হ'ল আমি মিড ভ্যালুটো পালো তোমাৰ that is 7, আৰু 7 that contain the value that is equal to the search element. So search successful. So this is how we find out the search element using the binary search. So it is by using the binary search we can skip some part of the data value from the array and we can find out our search element in less comparison. Okay, so binary search of সহায়ত আমি কি কৰিব পাৰো তোমাৰ কম কম্পাৰিজনতে আমি সাৰ্চ এলিমেন্টটো বিচাৰি উলিয়াব পাৰো। Okay, so binary search, this is one of the most popular type of binary searching technique through which we can find out our searching element in less possible comparison. Okay, so it is but it required ordered list. That means the array must be in ascending or descending order. Okay, so binary searching technique এটা হৈছে এটা অতি এডভান্স ফর্ম অফ সার্চিং টেকনিক, যাৰ সহায়ত আমি কম সংখ্যক কম্পাৰিজনৰ ভিতৰত আমি আমাৰ সাৰ্চ এলিমেন্টটো বিচাৰি উলিয়াব পাৰো। আৰু ই ট্ৰেডিশনাল যেটো আমাৰ লিনিয়াৰ সাৰ্চ টেকনিক আছে তাক ওভাৰকাম কৰিছে, কিন্তু এটাই কথাই হৈছে ইয়াৰ হেৰি হেতু হৈছে যে বাইনাৰী সাৰ্চে অৰ্ডাৰড লিষ্ট বিচাৰে, তাৰ মানে এৰেটো হয়তো এসেন্ডিং বা ডিসেন্ডিং অৰ্ডাৰ থাকিব লাগিব। Okay, student, so that's all for today. Thank you.